ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে সম স্ট্যান্ডার্ড ফাংশনৰ বিষয়ে পঢ়িছিলোঁ তাত আমি আইডেন্টিটি আৰু কনস্ট্যান্ট ফাংশন পঢ়িছিলোঁ কনস্ট্যান্ট ফাংশন চলি থকাৰ মাজতে ভিডিওটো ষ্টপ হৈ গৈছিলে আমি তাত কনস্ট্যান্ট ফাংশনৰ ডেফিনেশন আৰু তাৰ গ্ৰাফ এটা আমি ড্ৰ কৰিছিলোঁ কিন্তু ডোমেইন আৰু ৰেঞ্জৰ বিষয়ে আলোচনা কৰা নহল গতিকে ইয়াত কনস্ট্যান্ট ফাংশনৰ ডোমেইনটো হ'ব সেট অফ ৰিয়েল নাম্বাৰছ আৰু ৰেঞ্জ হ'ব ইয়াত মন কৰিবা আমি কনস্ট্যান্ট ফাংশনত যিকোনো ৰিয়েল নাম্বাৰৰ কাৰণে আমি ইমেজ কি পাইছো এটা কনস্ট্যান্ট নাম্বাৰ ৰিয়েল নাম্বাৰ হিচাপে পাইছো গতিকে ইয়াত ইমেজ আমি অকল 2 কে পাইছো 1 ৰ ইমেজ 2 1.5 ৰ ইমেজ 2 তাৰ মানে সকলো ৰিয়েল নাম্বাৰৰ কাৰণে ইমেজ অকল এটাই হ'ব যেটো কনস্ট্যান্ট ফিক্সড সো ইয়াত ৰেঞ্জ টো হ'ব C এলিমেন্ট থকা সেটটো C2 হৈছে হেই ফিক্সড ৰিয়েল নাম্বাৰটো এটোৱে হ'ল কনস্ট্যান্ট ফাংশনৰ ডেফিনেশন গ্ৰাফ আৰু ডোমেইন আৰু ৰেঞ্জ তাৰ পাছতে আছে পলিনোমিয়েল ফাংশন পলিনোমিয়েল ফাংশন অৰ্থাৎ যেটো আমি পলিনোমিয়েল অসমীয়াত আমাৰ কয় বহুপদ অৰ্থাৎ ফাংশন বিলাক এনেকুৱা ধৰণৰ হ'ব পাৰে এক্সাম্পল হিচাপে ল'ব পাৰা x² 2x + 1 বা fx equal √2x - 2 এনেকুৱা ধৰণৰ যিখিনি আমাৰ বহুপদ ৰাশিবিলাক জড়িত হৈ থাকে পলিনোমিয়েল ফৰ্মত থাকে সেইবিলাকেই হৈছে আমাৰ পলিনোমিয়েল ফাংশন এতিয়া পলিনোমিয়েল ফাংশনৰ ডোমেইন আৰু ৰেঞ্জটো আমি স্পষ্টভাৱে ক'ব নোৱাৰো সেই কথাটো নিৰ্ভৰ কৰিব ফাংশনটো কেনেকুৱা ধৰণৰে আমাক দিয়া হৈছে আৰু পলিনোমিয়েল ফাংশনৰ যেহেতু পলিনোমিয়েল স্টেটমেন্ট বিলাক ৰাশি বিলাক আমাৰ বহুপদীয় ৰাশি বিলাক যিকোনো ধৰণৰ হ'ব পাৰে সেই কাৰণে ফাংশন বিলাকৰ গ্ৰাফও আমি বিভিন্ন ধৰণে পাব পাৰো ইয়াতে আমি এই গ্ৰাফটো পাইছো এই ফাংশনটোৰ গ্ৰাফটোৰ লগত এই সেকেন্ড ফাংশনটোৰ গ্ৰাফটো আমাৰ নিমিলিব পাৰে গতিকে গ্ৰাফৰ কথাটো আমাৰ ফাংশনটোৰ ওপৰতে নিৰ্ভৰ কৰিব তাৰ পাছৰ টাইপটো চোৱা পাছৰ টাইপটো দিছে ৰেশনেল ফাংশন অৰ্থাৎ পৰিমেয় তাৰ মানে ফাংশনটো আমাৰ ৰেশনেল ফৰ্মত আমাৰ থাকিব আমি যেতিয়া ৰেশনেল নাম্বাৰছ অৰ্থাৎ পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলো তাত আমি পাইছিলো যে যদি এটা সংখ্যা p/q ফৰ্মত থাকে আৰু q ≠ 0 হয় আৰু ইয়াত p আৰু q দুইটাই যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে তেনেকুৱা ধৰণৰ কৈ আমি পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰছ বুলি কৈছিলো ঠিক তেনেকৈ আমি এই ৰেশনেল কথাটো আমি ফাংশনৰ ওপৰতো আমি ক'ব পাৰো এতিয়া ৰেশনেল ফাংশনৰ টাইপটো কেনেকুৱা হ'ব কৈছে যে fx / gx এই ফৰ্মত যদি থাকে আমাৰ ফাংশনটো তেতিয়া হলে সেই ফাংশন বিলাকক আমি ৰেশনেল ফাংশন বুলি ক'ব পাৰি আৰু ইয়াত fx আৰু gx এ কি বুজাব পলিনোমিয়েল ফাংশনছ অফ x অৰ্থাৎ x ইন টাৰ্মছ অফ x ত থকা fx আৰু gx কিটা হৈছে পলিনোমিয়েল ফাংশন and ইয়াত আৰু এটা আমাৰ শৰ্ত আহিব যে where denominator gx function is not equal to 0 উদাহৰণ হিচাপে চোৱা এটা ফাংশন লৈছো fx equal 1/x + 2 ইয়াত আমাৰ এই ফাংশনটো ধৰি ললো এটো f1 ইয়াত এতিয়া এটো fx ফাংশনটো হৈছে 1 আৰু gx ফাংশনটো হৈছে x + 2 এতিয়া এই ফাংশন f1 এই ৰেশনেল ফাংশনটো কেতিয়া সংজ্ঞাবদ্ধ অৰ্থাৎ কেতিয়া ডিফাইন হ'ব যদি হে ইয়াত শৰ্তটো দি দিছিলে যে gx ফাংশন cannot be 0 gx cannot be 0 that means ইয়াৰ অৰ্থটো কি x + 2 কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব ঠিক তেনেকৈ আমি আৰু এটা এক্সাম্পল চাব পাৰা এটা ফাংশন ললো hx ফাংশনটো মই লৈছো x² - 4 / x + 2 এটো ইয়াত এতিয়া আমাৰ fx ফাংশনটো হ'ব x² - 4 আৰু gx ফাংশনটো হ'ব x + 2 এতিয়া ইয়াত আমাৰ শৰ্তটো হ'ব gx not equal to 0 that means x + 2 is a polynomial function এই ফাংশনটো 0 হ'ব নোৱাৰিব এনেকুৱা ধৰণৰ অৰ্থাৎ ৰেশনেল ফৰ্ম fx/gx ফৰ্মত থকা ফাংশন বিলাককে ৰেশনেল ফাংশন বুলি ক'ব পাৰি এতিয়া ইয়াত আমাৰ
ৰেচনেল ফাংচনৰ ডোমেইন বা ৰেঞ্জৰ বিষয়ে যদি আমি আলোচনা কৰোঁ তেতিয়া কি হ'ব ইয়াত যিটো ফাংচন লৈছিলোঁ f1 ফাংচনটো ইয়াত x+2 অৰ্থাৎ ইয়াত যদি আমি xৰ ভেলু যদি -2 লওঁ তেতিয়া x = -2 ললে আমাৰ x+2 অংশটো কিমান হ'ব -2 + 2 = 0 হ'ব তাৰ মানে আলটিমেটলি f1 xৰ ভেলুটো কিমান হ'ব 1/0 আৰু হেতু কেতিয়াও আমাৰ হ'ব নোৱাৰে ডিফাইন হ'ব নোৱাৰে সংখ্যাবদ্ধ হ'ব নোৱাৰে কাৰণ আমাৰ ডেফিনেশ্যনতেই কৈছিলে যে gx ফাংচনটো 0 হ'ব নোৱাৰে এতিয়া ইয়াত xৰ ভেলু -2 ৰ কাৰণে x+2 এই গোটেই যেটো পলিনোমিয়েল ফাংচন সেই ফাংচনটো 0 হৈছে সেই কাৰণে আমি এই f1 ফাংচনটোৰ ডোমেইন সেটটোত আমি -2 ল'ব নোৱাৰো কাৰণ -2 ৰ কাৰণে এই f1 ফাংচনটো সংখ্যাবদ্ধ বা ডিফাইন হোৱা নাই That means আমি f1 ফাংচনটোৰ ক্ষেত্ৰত ডোমেইনটো ক'ব পাৰিম যে all real numbers except -2 -2 ৰ বাহিৰে বাকি সকলো ৰিয়েল নাম্বাৰেই এই ফাংচনটোৰ ডোমেইন সেটত পৰিব তেনেকৈ দ্বিতীয় ফাংচন hx ফাংচনটোৰ যদি আমি ডোমেইনৰ কথা যদি উল্লেখ কৰোঁ তেতিয়া ইয়াটো কি হ'ব যে x = -2 -2 ৰ কাৰণে এই x+2 ফাংচনটোৰ এই তলৰ যিটো ফাংচন gx ফাংচনটো হেতু আমাৰ 0 হৈছে গতিকে এই ফাংচনটোৰ hx ফাংচনৰ ক্ষেত্ৰটো ডোমেইনটো আমি কি পাম যে all real numbers except -2 -2 ৰ বাহিৰে বাকি সকলো ৰিয়েল নাম্বাৰেই এই ফাংচনটোৰ ডোমেইন হিচাপে পৰিব অৰ্থাৎ আমি ৰেচনেল ফাংচনৰ ডোমেইন সেটটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে কি কথা লক্ষ্য ৰাখিব লাগিব যে xৰ ভেলু কিৰ কাৰণে আমাৰ সেই গিভেন ফাংচনটোৰ ডিনোমিনেটৰ ফাংচনটো অৰ্থাৎ তলৰ gx ফাংচনটো 0 হৈছে যি ভেলুৰ কাৰণে আমাৰ gx ফাংচনটো 0 হ'ব আমি সেই ভেলুটো বাদ দি বাকি সকলোখিনিয়ে ৰিয়েল নাম্বাৰে ডোমেইন সেট হিচাপে আমি ল'ব পাৰিম এটোৱে হৈছে ৰেচনেল ফাংচনৰ কনসেপ্টটো ইয়াত ৰেচনেল ফাংচনৰ গ্ৰাফো আমি নিৰ্দিষ্ট ৰূপত আঁকিব নোৱাৰো যিহেতু আমি এটো f1 ফাংচনটো এটা ৰেচনেল ফাংচন ইয়াৰ গ্ৰাফটো আমাৰ বেলেগ ধৰণৰ হ'ব ঠিক তেনেকৈ যেটো আমি hx ফাংচনটো লৈছিলো এই ফাংচনটোৰ গ্ৰাফো আমাৰ বেলেগ ধৰণৰ হ'ব গতিকে ফাংচনৰ ওপৰত বেছ কৰি ভিত্তি কৰি ফাংচন বিলাকৰ গ্ৰাফো আমি বিভিন্ন ধৰণে পাব পাৰিম Next, আৰু এটা next 5 নম্বৰ স্ট্যান্ডার্ড ফাংচনটো দিছে যে মডুলাস ফাংচন এই ফাংচনটো এটা ইম্পৰ্টেন্ট ফাংচন এই ফাংচনটোৰ ডেফিনেশনটো অৰ্থাৎ কনসেপ্টটো আমাৰ বহুত ক্ষেত্ৰত আমাৰ ইউজ হৈ থাকে সেকেন্ড ইয়াৰ কিছুমান চেপ্টাৰত আমাৰ ম্যাক্সিমাম এই ফাংচনটোৰ কথা আহি পৰে গতিকে এই ফাংচনটো ভাল ধৰণে তোমালোকে লক্ষ্য কৰিবা বা বুজিবলৈ যত্ন কৰিবা ফাংচনটোৰ ডেফিনেশনটোৱে দিছে সোৱা the function fx defined by fx modulus x আমি এটো পঢ়িছো কেনেকে fx = modulus x বা mod x x belongs to real number is called modulus function or absolute function modulus functionৰ আন এটা নাম হৈছে absolute value function আৰু ইয়াত মন কৰিবা পঢ়াৰ কেনেকৈ আমি পঢ়িম fx = mod x বা modulus x এতিয়া এই যেটো আমি sin দিছো absoluteৰ sin modulusৰ sin তাৰ মিনিং টু কি হয় মন কৰিবা যে fx = দুটা পাৰ্ট আমি পাইছো আৰু সেই দুটা পাৰ্ট কিহৰ ওপৰত বেছ কৰি আহিছে x > 0 তাৰ মানে x ৰ ভ্যালু যদি আমি 0 তকে ডাঙৰ বা যদি 0 লওঁ তেতিয়া ফাংচনটোৱে কি মান ল'ব বা x < 0 অৰ্থাৎ আমি নেগেটিভ ৰিয়েল নাম্বাৰখিনি যদি লওঁ হেইবিলাক নেগেটিভ ৰিয়েল নাম্বাৰৰ কাৰণে ফাংচনটোৰ কি ভ্যালু হ'ব সেই কথাটোৰ ওপৰত ভিত্তি কৰি মডুলাস ফাংচনটোক আমি এনে ধৰণেৰে ডিফাইন কৰিব পাৰো ইয়াত মন কৰিবা যেতিয়া আমি x > 0 লওঁ যদি তাৰ মানে ইয়াত আমি x ৰ ভ্যালু যদি পজিটিভ ৰিয়েল নাম্বাৰ লওঁ তেতিয়া fx = আমাৰ +x হ'ব then second case tool when we take x
লেছ দেন 0 তাৰ মানে আমি xৰ ভ্যালু যদি নিগেটিভ ৰিয়েল নাম্বাৰ লওঁ তেতিয়া fx কি হ'ব -x অৰ্থাৎ x নাম্বাৰটোৰ নিগেটিভ ভ্যালুহে আমাক দিব এই কথাটো এটা উদাহৰণৰ সহায়ত বুজো ইয়াত আমাৰ মডুলাছ ফাংচনটোৰ ডেফিনেশ্যন দিলে fx mod x সাপোজ মই xৰ ভ্যালু ললো 0 তেতিয়া 0ৰ কাৰণে আমি এই মডুলাছ ফাংচনৰ ডেফিনেশ্যনৰ পৰা 0ৰ কাৰণে আমি ইমেজ কি পাম মন কৰিবা এই কথাটোৰ পৰা আহিব এতিয়া xৰ ভ্যালু আমি কি ললো 0 ললো ইয়াত মন কৰিবা গ্ৰেটাৰ দেন আৰু ইকুৱেল দুইটা সাইন দিয়া হৈছে গতিকে প্ৰথমতে মই ইকুৱেল 0 কৰি ললো তাৰ মানে xৰ ভ্যালু 0 তেতিয়া xৰ ভ্যালু যদি 0 হয় fx কি হ'ব বুলি ক'লে x গতিকে f of 0 আমি xৰ ভ্যালু কি ললো 0 তেতিয়া হলে f of 0ৰ ভ্যালু কি হ'ব 0ই হ'ব ঠিক তেনেকৈ xৰ ভ্যালু এতিয়া আমি এটা পজিটিভ ৰিয়েল নাম্বাৰ লৈ চাও সাপোজ 1.5 ললো যেটো আমাৰ এটা পজিটিভ ৰিয়েল নাম্বাৰ তেতিয়া মডুলাছ ফাংচনৰ ডেফিনেশ্যনৰ পৰা f of 1.5 ৰ ভ্যালু অৰ্থাৎ 1.5 ৰ ইমেজ আমাৰ কি আহিব মন কৰিবা ইয়াত xৰ ভ্যালু 0তকৈ ডাঙৰ ললে fx ৰ ভ্যালু কি হ'ব বুলি ক'লে x এই বুলি ক'লে গতিকে x ৰ ঠাইত মই এটা পজিটিভ ৰিয়েল নাম্বাৰ কোনটো ললো 1.5 তাৰ কাৰণে 1.5 ৰ ইমেজও আমি কিমান পাম 1.5 এই পাম বা f of মই 2 ললো যেটো 0তকৈ ডাঙৰ তেতিয়াও আমি f of 2 ৰ ভ্যালু অৰ্থাৎ 2 ৰ ইমেজ আমি কি পাম 2 এই পাম এতিয়া নিগেটিভ ৰিয়েল নাম্বাৰ কিছুমান লৈ চাও xৰ ভ্যালু -1 ললো তেতিয়া f of -1 ৰ ভ্যালু মন কৰিবা ইয়াত xৰ ভ্যালু যদি 0তকৈ সৰু হয় অৰ্থাৎ নিগেটিভ ৰিয়েল নাম্বাৰ লৈ যদি লওঁ তেতিয়া fx এ কি দিব বুলি ক'লে -x ল'ব তাৰ মানে x আমি -1 ললো -x x টো আমাৰ ইয়াত -1 that means কিমান হ'ল মাইনাসে প্লাস অৰ্থাৎ -1ৰ কাৰণে আমি ইমেজ কিমান পালো 1 তাৰ মানে 1 টো কেনেকৈ হল লক্ষ্য কৰিবা লেছ দেন 0 হলে x ৰ নিগেটিভ ভ্যালু লয় x টো ইয়াত কিমান -1 ৰ নিগেটিভ ভ্যালু আৰু এটা উদাহৰণ চোৱা f of -2.3 এটো এটা নিগেটিভ ৰিয়েল নাম্বাৰ -2.3 ইমেজ লাগে যেটো লেছ দেন 0 তেনে ক্ষেত্ৰত কি হ'ব এতিয়া মাইনাস নিগেটিভ ভ্যালু কাৰ লম এই যেটো x লৈছো আমি যোনটো এলিমেন্টৰ আমি ইমেজ বিচাৰিছো নাম্বাৰটো হৈছে -2.3 ইয়াত আমি কিমান পালো প্লাস মাইনাসে প্লাস 2.3 ইয়াত এই উদাহৰণ কিটা তোমালোকে এটা কথা লক্ষ্য কৰিব পাৰিবা যে 0ৰ কাৰণে অৰ্থাৎ xৰ ভ্যালু 0 ললে আমি ইমেজ পাইছো 0 আন্ডাৰ মডুলাছ ফাংচন নেক্সট পজিটিভ এটা ৰিয়েল নাম্বাৰ ললো 1.5 ৰো আমি ইমেজ কিমান পালো 1.5 এটা মানে আমি সেই নাম্বাৰটোৱে পাইছো নেক্সট আমি নিগেটিভ ৰিয়েল নাম্বাৰ ললত -1 ললো -1 ৰ ইমেজ আমি কিমান পালো +1 এ পালো ঠিক তেনেকৈ -2.3 আমি ইমেজ বিচাৰোতে কিমান পালো ইমেজটো +2.3 তাৰ মানে আমি এটা কথাই কনক্লুড কৰিব পাৰো যে মডুলাছ ফাংচনে কেৱল পজিটিভ ভ্যালু হে লয় তাৰ মানে পজিটিভ ৰিয়েল নাম্বাৰৰ কাৰণে ইমেজও আমাৰ পজিটিভ ৰিয়েল নাম্বাৰে আহিব ঠিক তেনেকৈ নিগেটিভ ৰিয়েল নাম্বাৰ ললো আমি ইমেজটো কি পাম পজিটিভ ৰিয়েল নাম্বাৰে পাম ইয়া তাৰ পৰা আমি এটা কথা লিখিব পাৰো যে modulus function or absolute value function takes only positive real numbers এই কথাটো তোমালোকে মনত ৰাখিবা সাপোজ তোমালোকে হয়তো লোৱাৰ ক্লাছত পাইছা সাগে 3 absolute value কিমান হ'ব 3 তেনেকৈ -3 ৰ absolute value অৰ্থাৎ প্ৰামাণিক মান আমাৰ কিমান হ'ব +3 এ হ'ব অৰ্থাৎ এই যেটো মডুলাছৰ চিন তাৰ কাৰণে নেগেটিভ নাম্বাৰৰো আমি ইমেজটো বা ভ্যালুটো আমি পজিটিভ ভ্যালুৱে পোৱা গৈছে ইয়াৰ পৰা আমি ডোমেইনৰ কথাও আমি ক'ব পাৰো যে মডুলাছ ফাংচনৰ ডোমেইনটো হ'ব all real numbers
ডোমেইন সেটটোত আমি যিকোনো ৰিয়েল নাম্বাৰে ল'ব পাৰিম নেক্সট ৰেঞ্জত এতিয়া মন কৰিবা ৰেঞ্জ মানে ইমেজখিনি অৰ্থাৎ যিখিনি আমি ৰিয়েল নাম্বাৰ ল'ম তাৰ বিপৰীতে আমি যিখিনি ইমেজখিনি পাইছোঁ সেই ইমেজখিনিয়ে ৰেঞ্জ হিচাপে ল'ব এতিয়া ৰেঞ্জ আমি কেনেকুৱা ধৰণৰ নাম্বাৰ ৰিয়েল নাম্বাৰ পাইছোঁ সকলোখিনি আমি পজিটিভ ৰিয়েল নাম্বাৰছ পাইছোঁ চ' ৰেঞ্জ মডুলাছ ফাংচনৰ ৰেঞ্জত হ'ব all positive real numbers and 0 0ৰ হৈতে বাকি সকলো পজিটিভ ৰিয়েল নাম্বাৰে ৰেঞ্জ সেটটো হ'ব মডুলাছ ফাংচনৰ কাৰণে এই ফাংচনটো বহুত ইম্পৰ্টেণ্ট ফাংচন এতিয়া আমি এই ফাংচনটোৰ যদি আমি গ্ৰাফটো ড্ৰ কৰোঁ তেতিয়া কি হ'ব মন কৰিবা প্ৰথমতেই মই xৰ ভ্যালু 0তকৈ ডাঙৰ ভ্যালু লৈছোঁ যদি সাপোজ xৰ ভ্যালু যদি 0 লোৱা তেতিয়া আমি ইমেজটো আমাৰ 0 পাম তাৰ মানে 0,0 বিন্দুটো এটো সাপোজ মই xৰ ভ্যালু 1 ললো 1ৰ ইমেজটো কি আহিব 1 এ হ'ব গতিকে 1,1 বিন্দু এটো নেক্সট 2 যদি লও 2ৰ ইমেজ কি হ'ব 2 এটো হ'ল 2,2 বিন্দু তাৰ মানে আমি গ্ৰাফটো এই ধৰণে আমি পাব পাৰো আৰু এই গ্ৰাফটো মন কৰিবা এই গ্ৰাফটো আমাৰ কি হ'ব fx ইকুৱেল টু x এটো কেতিয়া হ'ব x গ্ৰেটাৰ দেন ইকুৱেল টু 0 ঠিক তেনেকৈ আমি যদি লেছ দেন 0ৰ ভ্যালুখিনি যদি ৰিয়েল নাম্বাৰখিনি লওঁ তেতিয়া -1ৰ কাৰণে ইমেজ আমি কিমান পাইছিলো +1 পজিটিভ ৰিয়েল নাম্বাৰে ল'ব -1 এটো +1ৰ বিন্দু সাপোজ -2 ললো -2ৰ ইমেজটো মডুলাছ ফাংচনৰ পৰা +2 এ আহিব এটো বিন্দু অৰ্থাৎ x লেছ দেন 0ৰ কাৰণেও আমি গ্ৰাফটো এই ধৰণে আমি পালো এটো হৈছে fx ইকুৱেল টু mod x কেতিয়া এটো x লেছ দেন 0 এটোৱে হৈছে মডুলাছ ফাংচনৰ গ্ৰাফটো তাৰ পাছতে আৰু এটা আমাৰ টাইপ দিছে হেতু টাইপ হৈছে সিগনাম ফাংচন এটো এটা ইম্পৰ্টেন্ট ফাংচন আমাৰ সিগনাম ফাংচনটো কেনেকৈ ডিফাইন কৰিছে সোৱা সেট অফ ৰিয়েল নাম্বাৰতে আমাৰ ডিফাইন কৰিছে অৰ্থাৎ ডোমেইন আৰু কোডোমেইন দুইটাই ৰিয়েল নাম্বাৰ সেট fx ইকুৱেল টু ডেফিনেশনটো কি দিছে সিগনাম ফাংচনৰ ইয়াত তিনটা কেস আহিছে মন কৰিবা কেস তিনিটা ফাৰ্স্ট কেস ইফ x গ্ৰেটাৰ দেন 0 যদি তুমি x ৰ ভ্যালু পজিটিভ ৰিয়েল নাম্বাৰ লোৱা তেতিয়া fx এ ভ্যালু কি হ'ব 1 এটো মন কৰিবা x ৰ ভ্যালু তুমি যিয়ে পজিটিভ ৰিয়েল নাম্বাৰ নলোৱা কিয় fx ৰ ভ্যালু কি হ'ব সদায় 1 এ হ'ব আৰু যদি সেকেন্ড কেছত ইফ x ইকুৱেল টু 0 যদি তুমি 0ৰ কাৰণে ইমেজ বিচাৰা তেতিয়া fx ৰ ভ্যালু কি হ'ব 0 হ'ব নেক্সট থাৰ্ড কেছত আহিব ইফ x লেছ দেন 0 যদি তুমি নিগেটিভ ৰিয়েল নাম্বাৰ লোৱা যিকোনো তেতিয়া তাৰ ইমেজ অৰ্থাৎ fx ৰ ভ্যালু কি হ'ব -1 এ হ'ব এই ফাংচনটো স্পেশালি নাম দিছে সিগনাম ফাংচন এতিয়া উদাহৰণ স্বৰূপে আমি চাব পাৰো সাপোজ x ৰ ভ্যালু তুমি পজিটিভ ৰিয়েল নাম্বাৰ ললা 1.1 আৰু এটা ললা 2.7 বা 3 ললা তেতিয়া তিনিটা ক্ষেত্ৰতে আমি ইমেজটো কি হ'ব মন কৰিবা 1.1 ৰ ইমেজ কি হ'ব এটো গ্ৰেটাৰ দেন 0 পজিটিভ ৰিয়েল নাম্বাৰ তেতিয়া কি হয় বুলি কৈছে fx ৰ ভ্যালু 1 নেক্সট সেকেন্ড কেছটোত f অফ 2.7 যেটো পজিটিভ ৰিয়েল নাম্বাৰ এ 2.7 ৰ ইমেজ কি হ'ব 1 এ হ'ব কাৰণ আমাক কৈ দিছে যদি x ৰ ভ্যালু গ্ৰেটাৰ দেন 0 হয় হেই ব্লকৰ কাৰণে fx ৰ ভ্যালু সদায় 1 হয় বুলি কৈছে তেনেকৈ থাৰ্ড কেছটো 3 ৰ ইমেজ আমি কি পাম 1 এ পাম নেক্সট x ৰ ভ্যালু 0 তেতিয়া x ৰ ভ্যালু 0 হলে 0ৰ ইমেজ কি হ'ব 0 হ'ব বুলি কৈছে সো f অফ 0 ইকুৱেল টু 0 নেক্সট আমি নিগেটিভ ৰিয়েল নাম্বাৰ লওঁ x ৰ ভ্যালু -1 ললো -2 -2.3 ললো তেতিয়া কি হ'ব এতিয়া ইমেজ মন কৰিবা -1 এই তিনিটা নিগেটিভ ৰিয়েল নাম্বাৰ x লেছ দেন
0 লেছ দেন 0 তেতিয়া কি হয় বুলি ক'লে -1 fxৰ ভেলু গতিকে -1ৰ ইমেজ -1 নেক্সট -2ৰ ইমেজ যিটো লেছ দেন 0 হয় তেতিয়াও ইমেজ কি হ'ব -1 বা -2.3 -2.3 ৰো ইমেজ কি হ'ব -1 হ'ব তাৰ মানে আমি যি ৰিয়েল নাম্বাৰ নলওঁ কিয় আমি ৰেঞ্জ হিচাপে কি পাইছোঁ অনলি 1 0 আৰু -1 পাইছোঁ তেনে ক্ষেত্ৰত আমি ডোমেইন আৰু ৰেঞ্জৰ কথা আমি উল্লেখ কৰিব পাৰোঁ ডোমেইন হ'ব অল ৰিয়েল নাম্বাৰছ যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে এতিয়া আহিলে ৰেঞ্জত এতিয়া মন কৰা আমি যিয়ে ৰিয়েল নাম্বাৰ নলওঁ কিয় পজিটিভ ৰিয়েল নাম্বাৰৰ কাৰণে ইমেজ আমি কি পাইছোঁ 1 পাইছোঁ চ' ৰেঞ্জ ছেটত 1 সোমালে তাৰ পাছত 0 যদি লৈছোঁ 0ৰ ইমেজ কিমান পাইছোঁ 0 নেক্সট আহিলে নিগেটিভ ৰিয়েল নাম্বাৰৰ ক্ষেত্ৰত আমি ইমেজ কিমান কি পাইছোঁ অকল -1কে আমি ইমেজ হিচাপে পাইছোঁ তাৰ মানে ৰেঞ্জ ছেটটোৱে হ'ল 1 0 আৰু -1 থকা এই তিনিটা এলিমেণ্ট থকা ছেটটো এইটোৱে হ'ল সিগনাম ফাংচনৰ কনচেপ্টটো নেক্সট আহিলে সিগনাম ফাংচনৰ গ্ৰাফ আমি এতিয়া কেনেকৈ ড্ৰ কৰিম মন কৰিবা ইয়াত আমাৰ যিহেতু তিনিটা কেছ আহিছে যদি মই x গ্ৰেটাৰ দেন 0 খিনি লওঁ অৰ্থাৎ xৰ ভেলু যদি মই 0ৰ পৰা ইনক্ৰিজ কৰি গৈ থাকোঁ পজিটিভ ডাইৰেকশ্যনত তেতিয়া fxৰ ভেলু কি হয় 1 হয় বুলি ক'লে আৰু সেই 1 মাৰ্কটো মই ক'ত দিম y এক্সিছত সাপোজ এটো মাৰ্কেই 1 মাৰ্ক কৰিলোঁ এতিয়া 0ৰ কাৰণে ইমেজ 0 পাইছোঁ গতিকে 0,0 বিন্দুটো এটো বিন্দু তাৰ পাছত মই লাহে লাহে 0ৰ পৰা xৰ ভেলুখিনি বঢ়াই গৈ আছোঁ অৰ্থাৎ 0.1 0.2 1 2 সেই সকলোৰে কাৰণে সকলো পজিটিভ ৰিয়েল নাম্বাৰৰ কাৰণে আমি ইমেজ কি পাম বুলি কৈছে ডেফিনেশ্যনৰ পৰা 1 তাৰ মানে এটো বিন্দুৰ কাৰণে 1 আহিলে ইমেজ এটো বিন্দু xৰ এই বিন্দুটোৰ কাৰণে y মানটো আমাৰ অৰ্থাৎ ভেলুটো ইমেজটো 1 আহিলে দ্যাট মিন্স গ্ৰাফটো আমি এনেধৰণে পাব পাৰোঁ যিটো প্যাৰেলেল টু x এক্সিস হৈছে এয়া হৈছে আমাৰ গ্ৰাফটো fx = 1 অৰ্থাৎ আমি xৰ ভেলু যি ৰিয়েল নাম্বাৰে অৰ্থাৎ যি পজিটিভ ৰিয়েল নাম্বাৰে নলওঁ কিয় আমি সদায় ভেলুটো বা ইমেজটো আমি কি পাম 1 হিচাপে পাম এতিয়া ইয়াত আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব কি যে এই যেটো 1 মাৰ্ক কৰিছিলোঁ এই মাৰ্কটো মই ইয়াত এনেকৈ এতিয়া খালি ৰাখিম সাৰ্কুল কৰি মই খালি ৰাখিম কিয় খালি ৰাখিম কাৰণ ইয়াত 0 ডেফিনেশ্যনৰ পৰা xৰ ভেলু 0 হলে ইমেজ কি হ'ব বুলি কৈছে 0 যদি মই ইয়াত ফিল আপ কৰি দিওঁ তেতিয়া কি বুজাব xৰ ভেলু 0ৰ কাৰণে y ভেলু fxৰ ভেলু মই 1 পোৱাটো বুজাব তাৰ মানে 0ৰ ইমেজ 1 হোৱাটো বুজাব যদি মই ইয়াত ফিল আপ কৰি দিওঁ কিন্তু হেতু ডেফিনেশ্যনৰ পৰা হ'ব নোৱাৰে কাৰণ xৰ ভেলু যদি মই 0 লওঁ তেতিয়া 0ৰ ইমেজ কি আহিব 0ই হ'ব অৰ্থাৎ 0,0 বিন্দুটো এইটোহে সেই কাৰণে এই 1 মাৰ্ক থকা মই সাৰ্কুল কৰি খালি ৰাখিছোঁ তাৰ পাছত আহিলে x লেছ দেন খিনিৰ কাৰণে এতিয়া x লেছ দেন অৰ্থাৎ নিগেটিভ ৰিয়েল নাম্বাৰৰ কাৰণে ইমেজ কি হয় বুলি ক'লে -1 সাপোজ মই y এক্সিছত এটো -1 দাগ দিলোঁ তেতিয়া এখিনি 0ৰ পৰা মই ডিক্ৰিজ কৰি গৈ আছোঁ কমাই গৈ আছোঁ xৰ ভেলুখিনি তেতিয়া প্ৰতিটোৰে কাৰণে ইমেজ কি আহিব -1 আহিব এনেকৈ অৰ্থাৎ গ্ৰাফটো হ'ল এটো গ্ৰাফ হ'ব আমাৰ fx = -1 এটো হৈছে আমাৰ সিগনাম ফাংচনৰ গ্ৰাফটো এই ফাংচনটোৰ গ্ৰাফটো বহুত ইম্পৰ্টেন্ট আৰু এই ক্ষেত্ৰটো আমি কি কৰিম এই 0ৰ -1ৰ দাগটো আমি খালি ৰাখিম যিটোৱে কি বুজাইছে যে 0ৰ ইমেজ আমি -1 নাই পোৱা নেক্সট লাষ্ট টাইপটো দিছে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন এটো এটা মোস্ট ইম্পৰ্টেন্ট আমাৰ ফাংচন হয় এই ফাংচনটোৰ ইউজটো আমাৰ ক্লাছ 12ত ম্যাক্সিমাম ভাবে ইউজ হয় ফাংচনটোৰ ডেফিনেশ্যনটো মন কৰা the function f from r to r defined as fx = box x মই পঢ়োতে মন কৰিবা কেনেকৈ পঢ়িছো box x for all x belongs to r is called greatest integer function এতিয়া মন কৰিবা এই যেটো আমি
এক্সক যিটো আমি ডাঙৰ ব্ৰেকেটৰ ভিতৰত ভৰাইছোঁ এই ব্ৰেকেটটোৰ মিনিং আছে ইয়াৰ মিনিংটো মন কৰা কি হয় যে বক্স এক্স কি বুজাইছে ই টেক্স দ্য ভেলু অফ দ্য গ্ৰেটেষ্ট ইণ্টিজাৰ লেছ দেন অৰ ইকুৱেল টু এক্স অৰ্থাৎ এই চিনটোৱে কি বুজাইছে যে এক্সতকৈ সৰু বা সমান ইণ্টিজাৰখিনিৰ অখণ্ড সংখ্যাখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ ভেলুটোৱেই ই আমাক দিব এই কথাটো উদাহৰণৰ সহায়ত তোমালোকে ভাল ধৰণেৰে মন কৰা কেনেকৈ হ'ব সাপোজ মই গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ পৰা এটা লৈছোঁ মই ৰিয়েল নাম্বাৰ 2.02 এক্সৰ ভেলু মই কি ল'লোঁ 2.02 অৰ্থাৎ এই ৰিয়েল নাম্বাৰটোৰ মই মোক ইমেজ লাগে আণ্ডাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন এতিয়া মন কৰিবা কেনেকৈ আমি এই নাম্বাৰটোৰ ইমেজ পাম এতিয়া 2.2 অৰ্থাৎ এই যিটো সংখ্যা ল'বা সেই সংখ্যাটোতকৈ সৰু সকলো ইণ্টিজাৰখিনি তোমালোকে মনলৈ আনিবা এতিয়া 2.02 ইয়াতকৈ সৰু আমাৰ ইণ্টিজাৰখিনি কি আহিব প্ৰথম সৰু ইণ্টিজাৰটো আহিব 2 নেক্সট আহিব 1 নেক্সট 0 -1 এনেকৈ গৈ থাকিব এই সংখ্যাটোতকৈ সৰু সকলো ইণ্টিজাৰখিনি আমি মনলৈ আনো এতিয়া এই সৰু সকলো ইণ্টিজাৰখিনিৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ আৰু সেইটো হৈছে কি 2 সেই ডাঙৰ ইণ্টিজাৰটোৱে হ'ব এই 2.02 ৰিয়েল নাম্বাৰটোৰ ইমেজ আণ্ডাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন ডেফিনেশ্যনটোত সেইটোৱে কৈছিলে যে গ্ৰেটেষ্ট ইণ্টিজাৰ লেছ দেন অৰ ইকুৱেল টু এক্স মই এই লেছ দেন শব্দটো লৈ মই বুজালোঁ ইকুৱেলটো এতিয়া মই নেক্সট এক্সাম্পলত বুজাম লেছ দেন টু এক্স এক্স আমি 2.02 লৈছিলোঁ 2.02তকৈ সৰু আমি সকলো ৰিয়েল নাম্বাৰ নহয় ইণ্টিজাৰখিনি ল'লোঁ আৰু সেই সৰু ইণ্টিজাৰখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ ইণ্টিজাৰটোৱে হ'ব আমাৰ সেই পাৰ্টিকুলাৰ এলিমেণ্টটোৰ ইমেজ তাৰ পাছত আহা 3 ৰিয়েল নাম্বাৰটোৰ ইমেজ লাগে আণ্ডাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন এতিয়া আমি 3ৰ সৰু সকলোখিনি আমি ইণ্টিজাৰখিনি ল'ম এতিয়া 3তকৈ সৰু ইণ্টিজাৰ 2 আহিব 1 0 আৰু এফালে নিগেটিভ -1খিনি কিন্তু যিহেতু ই নিজে এটা ইণ্টিজাৰ গতিকে আমি তাকো সেই নাম্বাৰটোকো আমি কনচিডাৰ কৰিম তাৰমানে 3 ইকুৱেল যিটো আমাৰ ডেফিনেশ্যনত ৱৰ্ড দিছিলে ইকুৱেল টু এক্স অৰ্থাৎ এক্সটো লৈও আমি তাতকৈ সৰু সকলো ইণ্টিজাৰখিনি ল'ম এতিয়া এই গোটেইখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ ইণ্টিজাৰ কোনটো 3 গতিকে 3ৰ ইমেজ কি আহিলে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ মতে 3 আহিলে কিন্তু এই প্ৰথম এক্সাম্পলটোত মন কৰিবা আমি লোৱা নাম্বাৰটো ইণ্টিজাৰ নহয় ই এটা ৰিয়েল নাম্বাৰ হোৱাৰ কাৰণে ইয়াতকৈ সৰু আমি ইণ্টিজাৰখিনিহে লৈছোঁ যিটো 2ৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব তেনেকৈয়ে আৰু এটা এক্সাম্পল চাব পাৰা এটা নাম্বাৰ লৈছোঁ 0.15 এতিয়া এই নাম্বাৰটোৰ আমি যদি সৰু ইণ্টিজাৰখিনি চাওঁ 0.15তকৈ সৰু ইণ্টিজাৰ প্ৰথম কি আহিব 0 আহিব তাৰ পাছত -1 নেক্সট -1 এনেকৈ গৈ থাকিব এতিয়া এই গোটেইখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ ইণ্টিজাৰ কোনটো সেইটো হৈছে 0 গতিকে 0.15ৰ ইমেজটো গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ মতে কি আহিলে 0 পালোঁ এইটোৱে হৈছে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ ডেফিনেশ্যন তোমালোকে এই কথাটো ভাল ধৰণেৰে মন কৰিবা এতিয়া আমি ডোমেইন আৰু ৰেঞ্জৰ কথা যদি আমি উল্লেখ কৰোঁ গ্ৰেটেষ্ট ইণ্টিজাৰৰ ফাংচনৰ ডোমেইনটো আহিব অল ৰিয়েল নাম্বাৰ যিকোনো ৰিয়েল নাম্বাৰ আমি ল'ব পাৰোঁ নেক্সট ৰেঞ্জ এতিয়া আমি যদি যিকোনো ৰিয়েল নাম্বাৰ লওঁ ৰেঞ্জটো এতিয়া আমি ৰিয়েল নাম্বাৰ হিচাপে পাইছোঁ জানো সকলো নাই পোৱা কি পাইছোঁ আমি ৰেঞ্জটো এটা ইণ্টিজাৰহে আমি পাইছোঁ গতিকে গ্ৰেটেষ্ট ইণ্টিজাৰ অৰ্থাৎ সেই শব্দটোতেই তোমাৰ মিনিংটো লুকাই আছে যে এই ফাংচনটোৰ ভেলু ফাংচনটোৱে ইমেজ হিচাপে অকল
ইণ্টিজাৰহে লয় আৰু কেনেকুৱা ইণ্টিজাৰ লয় আটাইতকৈ ডাঙৰ ইণ্টিজাৰটো লয় গতিকে এই ফাংচনটোৰ ৰেঞ্জ সেটটো হ'ব all integers next greatest integer ফাংচনটোৰ গ্ৰাফটো এই ফাংচনৰ গ্ৰাফটো তোমালোকে মন কৰিবা suppose মই x ৰ ভ্যালু 0 ললো 0 এতিয়া 0 ৰ ইমেজ কি আহিব গ্ৰেটেষ্ট ইন্টিজাৰৰ পৰা 0 আহিব গতিকে বিন্দুটো হ'ল এইটো বিন্দু নেক্সট 0 ৰ পৰা মই 0 আৰু 1 ৰ মাজত যিমানখিনি ৰিয়েল নাম্বাৰ আছে প্ৰতিটোৰে কাৰণে যিখিনি আমি এটা উদাহৰণ দিছিলো 0.15 প্ৰতিটোৰ কাৰণে অৰ্থাৎ 0 আৰু 1 ৰ মাজৰ সকলো ৰিয়েল নাম্বাৰৰ কাৰণে ইমেজটো কি পাম আমি 0 পাম গতিকে তাৰ কাৰণে তোমাৰ এইখিনি এইটোৱে হ'ব বিন্দুটো তাৰ পাছত আহিলে নেক্সট 1 আৰু 2 1 আৰু 2 ৰ মাজৰ সকলো ৰিয়েল নাম্বাৰৰ কাৰণে আমাৰ ইমেজটো কি আহিব 1 আহিব গতিকে সাপোজ 1.1 ললো 1.1 অৰ্থাৎ এটো 1.1 এ ইয়াতকে 1.1 তকে সৰু ইন্টিজাৰ কৰ পৰা ষ্টাৰ্ট হ'ব 1 0 -1 আৰু এইখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 1 গতিকে 1.1 অৰ্থাৎ 1 আৰু 2 ৰ মাজৰ সকলো ৰিয়েল নাম্বাৰৰ কাৰণে ইমেজটো কি পাম আমি 1 পাম সাপোজ এটো বিন্দুৰ কাৰণে আমি বিন্দু এটো পালো নেক্সট এটো x ৰ ভ্যালুৰ কাৰণে y ভ্যালু 1 আহিব এটো অৰ্থাৎ আমি গ্ৰাফটো এনে ধৰণৰে আমি পাম ইয়াত এটা কথা মন কৰিবা যদি আমি 1 লওঁ 1 ৰ ইমেজ কি আহিব 1 গতিকে 1 ৰ কাৰণে বিন্দুটো এইটোৱে হ'ল এতিয়া ইয়াত আমি কি কৰিম 2 যদি 2 লওঁ 2 ৰ কাৰণে ইমেজ কি হ'ব 2 আহিব কিন্তু ইয়াত 2 ৰ কাৰণে ইমেজ আমাৰ কি পৰিছে 1 হৈছে হেতু হ'ব নোৱাৰে আৰু হেতুকে দেখাবৰ কাৰণে আমি কি কৰিম এটো এনেকে এটা সাৰ্কুল দি দেখাম ইয়াৰ মিনিংটো হৈছে 2 ৰ ভ্যালু আমি 1 নাই পোৱা তেনেকৈ নেক্সট কেছত আহিব 2 আৰু 3 ভিতৰৰ ৰিয়েল নাম্বাৰখিনিৰ কাৰণে আমাৰ গ্ৰাফটো হ'ব এইটো এনেকৈ এনে ধৰণৰে আমি এটা স্টেপৰ আকাৰত সিৰিৰ আকাৰত আমি গ্ৰাফটো পাব পাৰো ঠিক তেনেকৈ নেগেটিভ ৰিয়েল নাম্বাৰৰ ক্ষেত্ৰতো গ্ৰাফটো এনেকুৱা ধৰণৰ হ'ব এটা স্টেপ সিৰিৰ দৰে আমাৰ আকাৰটো লৈছে এইটোৱে হৈছে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ গ্ৰাফ উইথ ডেফিনেশ্যন আশা ৰাখিছো তোমালোকে এই সকলোখিনি ষ্টেণ্ডাৰ্ড ফাংচনৰ ডেফিনেশ্যনটো কনসেপ্টটো বা গ্ৰাফটো ভাল ধৰণে বুজি পাইছা বুলি এই গুটিখিনি ফাংচন আমাৰ ক্লাস 12 ৰ বিভিন্ন চেপ্টাৰত আমাৰ ব্যৱহাৰ হ'ব আনকি গ্ৰাফো আমাৰ ব্যৱহাৰ হ'ব গতিকে তোমালোকে এই কথাখিনি ভালদৰে পঢ়ি লৈ কিতাপতো আছে ভালকে পঢ়ি লৈ বুজিবলৈ যত্ন কৰিবা